মৰমৰ মা, তুমি ভালে আছানে? আমি বৰ্তমান ভালে আছোঁ। পিছে কেইদিনমান পিছত এয়া ভালে নাছিলোঁ। মানুহজন অফিচলৈ যাওঁতে ৰাতিপুৱাই লাগিল গাড়ীখনত খুন্দা। ছাইডেৰে এখন আহি আছিলে বাইক, সেইখনে এওঁক অভাৰটেক কৰিলে। যেতিয়া এওঁ কাৰোবাক অভাৰটেক কৰি আছিলে তেতিয়াই। এতিয়া আমাৰ গাড়ী বাম্পাৰটো ছাইডৰ পৰা উঠিয়েই গ'ল আৰু। গতিকে এয়া 10 দিন পিছত আমি আকৌ গৈছোঁ মানে ৱৰ্কশ্বপত গাড়ীখন আনিবলৈ। আৰু বুজিটো পাইছাই, নতুন ঘৰত শ্বিফ্ট কৰাৰ সময়ত নাছিলে আমাৰ লগত নিজৰ গাড়ী। তে কি ধৰণৰ কষ্ট হৈছে সেইকেইদিন অহা যোৱা নতুন জেগাত, যি হওক আৰু কোনোমতে দিনকেইটা গ'ল। আৰু এতিয়া আমি ঠিকে আছোঁ। আৰু ৱৰ্কশ্বপত আহি মামানে আৰু বাপেকে এয়া অকণমান ইফাল সিফাল গাড়ীবিলাক চাইছে। তাৰ আজিকালি খুব গাড়ীৰ চখ। চব গাড়ীৰে লগ'বিলাক হাতেৰে লাৰি লাৰিছে, এইখন গাড়ীৰ পৰা সেইখন গাড়ীলৈ যাব লগ'টো লাৰি চাবলৈ। মানে আমাৰ গাড়ী পাৰ্কিঙত আৰু ফ্লেটৰ। আৰু সকলো জেগাতে বন্ধু বান্ধৱী গোটোৱাটো সি ভালেই আৰু চবে তাক দেখি মাতিবলৈ আহে। এয়া বাইদেউ ইনচাৰ্জ আছিলে আমাৰ গাড়ী ৰিপেয়াৰিঙৰ। তে গাড়ী আমি ৰাতিপুৱাই লৈ শ্ব'ৰুম খোলাৰ লগে লগে তে আমাৰ গাড়ী আহি গ'ল ফাইনেলি। ইয়াৰ পিছত ঘৰলৈ গ'লোঁ। নতুন মানুহ এগৰাকী ৰাখিছোঁ ঘৰ সৰা মোচা কৰাকৈ। তেওঁ আহিলে, তাৰপিছত মামানৰ খানা বনালোঁ, খালে, আমি খানা খালোঁ। আৰু তাৰপিছত নাদিম আহিলে, মোৰ মাহীৰ ল'ৰা ফুৰিবলৈ বুলি। তাক লৈ ওলাই আহিলোঁ পাৰ্কলৈ বুলি। আজি ছানডে হয়, সেইকাৰণে আমি আবেলি ওলাইছোঁ ঘৰৰ ওচৰৰ এটা পাৰ্কত যাবৰ কাৰণে। পাৰ্কখন অৱশ্যে আছে ব্লেছ ইউ এটা লেকৰ কাষত আৰু, মানে লেকৰ পাৰে পাৰে পাৰ্ক অকণমান আছে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে, মানে এটা খেলনা। আমি যাম। মামানৰ ডেডি, মাম্মী, মামান আৰু ছানডে কাৰণে ফ্ৰী আছে নাদিম মামা। তো নাদিম মামাও যাব আমাৰ লগত। আৰু একদম ঘৰৰ ওচৰতে, ঘৰৰ পৰা ওলাই মেইন ৰাস্তাটো ক্ৰছ কৰি আহি দিছে ৰেড ছিগনেল। এইটো ৰেড ছিগনেল, এইটো এটা পাৰ্ক নহয় দেই, এখন পাৰ্ক। বন্ধুসকল মাজে মাজে কওঁতে হৈ যায় আৰু অকণ ইফাল সিফাল। আৰু মামানক দেখিছেনে, ইমান ইণ্টাৰেষ্ট দি কিনে চাই থাকে নহয় বাপেকে গাড়ী চলালে বা ৰাস্তাত অহা যোৱা কৰা গাড়ীবিলাক। পিছে এটা কথা, তাৰ শ্বাৰ্টটো কিছু ডাঙৰ হৈছে দেখিছে ন? মই মানে লোভ সামৰিব নোৱাৰি পিন্ধালোঁ। কালাৰটো ইমান মৰম লগা, ডিজাইনটো ইমান ভাল, তাৰ কাৰণে কিছু ডাঙৰ হৈছে এইটো। কিন্তু কিনিব মন গ'ল, কিনিলোঁ আৰু সেইকাৰণে পিন্ধায়ো দিলোঁ। কটনৰ কাপোৰ যে, এনেকুৱা বাহিৰত ওলাই আহিলে খেলিব ধুলিবলৈ বৰ আৰাম পায় ল'ৰা ছোৱালীবিলাকে। পৰাপক্ষত মই তাক মানে মেটেৰিয়েলটোহে বেছি চাওঁ অৱশ্যে ডিজাইনতকৈ। তথাপিও আৰু কেতিয়াবা মন যায় দিয়কচোন নিজৰ পোৱালিটো অকণমান সজাবলৈ। এই ছোৱালীবিলাকৰ বৰ ভাল, বহুত ধৰণৰ কাপোৰ পায়, ল'ৰাবিলাকৰ একেবাৰেই নাপায়, দুখৰ কথা। যি হওক তাৰে মাজতে যি এটা দুটা ভাল পোৱা যায় আৰু সেইটো অকণমান কালেকশ্যন এটা কৰোঁ আৰু ল'ৰাটোৰ কাৰণে। আৰু আহি পালোঁ দেই, পাৰ্কলৈ আহি পালোঁ। আৰু অকণমান কেমেৰাটো মামাকক দি ধৰাই দিছোঁ, বোলো লগত আহিছ যেতিয়া অকণমান হেল্পটো কৰি দে আৰু। এনেও ল'ৰাটো ভাল এইবিলাক কৰাত, ধুনীয়া ধুনীয়া ফটো উঠায়, ভিডিঅ' উঠায়। এটা চৰাই উৰি যোৱা ভিডিঅ' সিয়ে লৈছিলে মোৰ ফোনত, মই ইয়াতে এড কৰি দিছোঁ, চাবচোন। ইমান স্পষ্টকৈ আহিছে, ইমান ধুনীয়াকৈ সি মমেণ্টটো কেপচাৰ কৰিব পাৰিছে। পাৰ্কত সোমোৱাৰ আগতেই বহুত ধৰণৰ বস্তু, এয়া ম'ম' আৰু ফুচকা, এইবিলাকৰ লোভটো আৰু থাকিয়ে যায় মনত। পিছে এইবিলাক নাচাই কেনে চিধা চিধি সোমাই গৈছোঁ দেই, মই বাহিৰত খাব ধৰা নাই। এইটো পাপ মই ওলাই অহা সময়ত কৰিম। আৰু এইটোৱে সেইটো লেকটো সোমাই কেনে বাওঁফালে, বেছি ডাঙৰ নহয়, দীঘলী পুখুৰীৰ নিচিনাই বুলি ক'ব পাৰি, বা তাতকৈ অলপ সৰুও হ'ব পাৰে। আৰু মাজতে এইবিলাক পদুম ফুল লগাই থৈছে সিহঁতি ধুনীয়াকৈ। তে মামানক অকণমান হাতত ধৰিয়ে খোজ কঢ়াই দিলোঁ, মানে দুয়োজনে ধৰিলোঁ আৰু, কাৰণ সি এইবিলাকত উজত খাই যায়। পাথৰবোৰ তাৰমানে সৰু সৰু শিলবোৰ ওপৰলৈ উঠাই এনেকুৱা। আৰু তাক জোতা পিন্ধাই আনিব পৰা নাই। আনিলোঁ তাক চেণ্ডেলযোৰ পিন্ধাই কেনে, চেণ্ডেলৰ আগটো তাৰমানে এনেকুৱা উল্টা হৈ কেনে তাৰ লগত ঘটনা মানে ঘটি যাব পাৰে।
সেইকাৰণে সাৱধানে দুয়োটাই দুইফালে ধৰিছোঁ আৰু জোতাৰ কাণ্ডটো হ'ল মানে তাৰ যিযোৰ জোতা আছিলে সেইযোৰ মানে হায়দৰাবাদত যাওঁতে হেৰালে গতিকে এতিয়ালৈ আমাৰ জোতা কিনাই হোৱা নাই আজি প্লেন প্ৰগ্ৰেমত সেইটোও আছে পাৰ্কৰ পৰা এপাক গৈ কেনে এযোৰ তালে বুলি জোতা কিনিব লাগিব এইযোৰ চেণ্ডেলো অকণমান তাৰ বেছি পচন্দৰ নহয় তাৰমানে তাৰ লগৰবিলাকক দেখে যে পেট পেটকৈ আৱাজ এটা হয় সেইটো সেনেকুৱা চেণ্ডেলবোৰ পিন্ধে মানে আমাৰ ফ্ল'ৰতে ছ'চাইটিত আৰু 3টামান বাচ্চা আছে সিহঁতৰ চেণ্ডেলবিলাক পিন্ধি যেতিয়া সিহঁতি খোজকাঢ়ি যায় আৱাজটোত মানে তাৰ বৰ ইণ্টাৰেষ্ট আৰু সেইফালেই চায় তাৰ জোৰে পিছে মাত নকৰে এইবাৰ ভাবিছোঁ মাত কৰা চেণ্ডেল এযোৰ কিনি দিব লাগিব আৰু সন্মুখফালে বন্ধ হোৱা জোতা এযোৰ কিনি দিব পাৰিলে ভাল হ'ব সেনেকুৱা জোতা পিন্ধি যিকোনো ট্ৰেইনত যাব পাৰি পিছে এইটো দেখিছেনে কি ধুনীয়াকৈ সেই ক'লা এইটো কি বা চৰাই নাজানো আৰু মইতো হাঁহ বুলিয়ে ভাবিছিলোঁ পিছে এইটো উৰি যোৱা ম'মেণ্টটো সি ইমান ধুনীয়াকৈ কেপচাৰ কৰিলে মই বোলো এইটোতো ভিডিঅ'ত দিবই লাগিব আৰু এই লেকটোৰ কেম্পাছটোৰ ভিতৰতে সোঁহাতে আকৌ পাৰ্কখন আছে সৰু ল'ৰা ছোৱালীৰ ইমান ধুনীয়া বতাহ বলি থাকে এনি টাইম জানা মা নদীৰ মানে ৱাটাৰ বডিৰ ওচৰত কাৰণে নেকি এনি টাইম ইমান ধুনীয়া বতাহ ল'ৰা ছোৱালীবিলাকে খেলিও ভাগৰি নাযায় মানে এতিয়া ইমান ওখ শ্লাইডখনৰ পৰাতো নিজে উঠিব নোৱাৰে ঘৰত বাৰু তাৰ টিকলাখনত সি উঠে গতিকে এইখনত আৰু আমি সন্মুখৰ পৰাই উঠাই আছোঁ নমাই আছোঁ পিছলৈকে উঠাবলৈ মানে ইমান এক্সাৰচাইজো আৰু কৰিবলৈ আমাৰো ভাগৰ লাগে দিয়কচোন আচলতে তাৰ লগত এইবিলাক কৰি কৰি কিছু লাভ হৈছে যেন লাগিছে মোৰ সি যেতিয়াৰ পৰা এক্টিভ হৈছে মানে তেতিয়াৰ পৰা মোৰে নিজৰে অকণমান ওজন কমিছে যেন লাগিছে মানুহে ঠিকেই কয় ল'ৰাৰ পিছত দৌৰিলে মানুহৰ হৈ যায় কিছু স্বাস্থ্যৰ উন্নতি আৰু প্ৰত্যেকটো খেলনাতে বহি বহি এপাক চালে আৰু পিছে সেই ঝোলাখনত বহোৱা নহ'ল সেইখন এতিয়াও তাৰ কাৰণে কিছু ডাঙৰ আৰু বহাবলৈও ভয় লাগে সেইকাৰণে আৰু পাৰ্কৰ মেইন এট্ৰেকশ্যনটো হ'ল এইটো কুকুৰৰ পোৱালি কেইটামান আছে আৰু চব ল'ৰা ছোৱালী বিশেষকৈ 2-3জনী ছোৱালীটো মই প্ৰায়ে দেখোঁ যেতিয়াই মই যাওঁ এইকেইজনী ছোৱালী দেখিমেই পোৱালীকেইটাৰ লগত সিহঁতি খেলি থাকে এই যে নীলা স্পৰ্টিং পিন্ধি আছে আৰু সেউজীয়া স্পৰ্টিং পিন্ধি আছে বাহঁতে ইহঁত দুজনী বাকীবোৰ বাৰু নতুনেই থাকে আৰু আমিও কেতিয়াবাই যাওঁ কিন্তু যেতিয়াই যাওঁ ইহঁতক দেখোঁ নিশ্চয় পাৰ্কৰ ওচৰত থাকে চাগে সেইকাৰণে পোৱালীকেইটাৰ খানা পিনাৰ যত্ন লয় আৰু দুইজনীয়ে মামানেতো জানাই আৰু কিমান ভাল পায় মা কুকুৰ তাৰ মানে উৎপাত সি তললৈ নামি যাব খোজে এতিয়া নামি যাবতো ওচৰৰ পৰা দেখা হয় বাৰু কিন্তু লাৰিবহে যে খোজে সি একেবাৰে মানে খেদি যায় গোলাত ল'বলৈ লাৰিবলৈ সেইটোহে অকণমান ভয় লাগে ভেকচিন নিদিয়াই কুকুৰ দিয়কচোন এইবিলাক বাহিৰত এনেই থাকে গতিকে তাক অকণমান দূৰত ৰাখোঁ আৰু এতিয়া মোৰ প্ৰিয় বস্তু ফুচকা মোৰ এতিয়াও মনত আছে শেষৰবাৰ তোমাৰ লগত ফুচকা খোৱা মা ABCত যে সেই দ্য কিউব নামৰ দোকানখন আছিলে তাৰে সন্মুখতে ফুচকাৱালাটোৰ দ্য কিউব মানে সেইখন লক্ষ্মী ছাৰ্ভিচ নে বৰা ছাৰ্ভিচৰ অপজিতে ফুচকাৱালা এটা বহিছিলে তুমি আৰু মই যে এদিন ৰাতি ফুচকা খাইছিলোঁ তুমিতো ভুট্টা খায়ো ভাল পাইছিলা মই পিছে এই মাকৈটো খাই ইমান ভাল নাপাওঁ সেইকাৰণে মই ফুচকা খালোঁ আৰু আমাৰ এওঁলোক দুজনে মানে মিষ্টাৰে আৰু ভাইটিয়ে দুয়োটাই মাকৈ খালে অকণমান সিহঁতে বোলে ফুচকা নাখায় বোলে মই খোৱাকৈ ভিডিঅ' কৰি দিলে অকণমান মই বোলো তোমাক দেখাওঁ তোমালৈ বহুত মনত পৰে যেতিয়া ফুচকা খাওঁ আৰু এইটো এটা বস্তু এৰিব নোৱাৰি এইটো তুমি বিৰাট ভাল পালা হয় ফুচকাৱালাটো প্ৰত্যেকটা ফুচকাতে বেলেগ ফ্লেভাৰ মানে এক প্লেটত 6টা দিয়ে প্ৰত্যেকটাৰে ফুচকাতে 6বিধ বেলেগ ধৰণৰ পানী এটাকৈ দিয়ে আৰু বৰ সোৱাদৰ হয় তো যেতিয়াই পাৰ্কত যাওঁ মানে এওঁ যদি লগত থাকে এওঁ নিজেই কয় আৰু লোৱা তুমি ফুচকা খোৱা বুলি জানেই আৰু মোৰ উইকনেছটো পিছে ফুচকাৰ পৰা আহি কেনে পালোঁ জোতাৰ দোকান মানে সৰু ল'ৰা ছোৱালী কাপোৰৰ দোকান জোতাৰ দোকান একেই আৰু ফাৰ্ষ্ট ক্ৰাইড ভৰি ক্ৰক্স মই পিছে ক্ৰক্স পিন্ধাব নোখোজোঁ মোৰ এনেকুৱা লাগে যেন ভৰিখনত ভালকৈ ফিট নহয় লুজ টাইপ হৈ থাকে সি এতিয়াও খোজকাঢ়িব শিকিয়ে আছে ভালকৈ খোজকাঢ়িব পৰা হোৱা নাই সেইকাৰণে বোলো জোতাই দিওঁ নৰ্মেল জোতা আৰু এযোৰ চেণ্ডেল ল'লোঁ
আৰু এইখন দেখিছেনে তাৰ ফণি এখন ফণি তাৰ আছে দেই নতুন কিনিব লগা নাছিলে কিন্তু দোকানত মানে ফণিখন পেকেটটো সি নেৰে কিবাকে হাতত পৰিলে আৰু তাৰ তে মামায়েকে লগত আছিলে যেতিয়া মামায়েকে ক'লে ঠিক আছে মই গিফ্ট দিওঁ কিনি দিওঁ বুলি দিলে আৰু তাক আহিছে আহক আহক চাব মোৰ ঘৰৰ ওচৰতে আমাৰ ফ্ল'ৰতে থাকে মাৰিয়া মোৰ ফ্ৰেণ্ড আৰু তেওঁৰ ছোৱালী হ'ল আমাৰ এখেতৰ ফ্ৰেণ্ড গতিকে মোৰ কাৰণে মানে আমাৰ কাৰণে আজি ডিনাৰ পঠাইছে বিৰিয়ানী আৰু ফিৰনি আৰু ৰাইতাটো খুলি দেখাওঁ দেই অকণমান টেষ্ট কৰি চাইছোঁ মজাই হৈছে বাকী খাই লৈ কেনে ক'ম এতিয়া অকণমান তাহাই টেষ্ট কৰিব তাহাই টেষ্ট কৰিবানে নম 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 থ্যাংক ইউ মাৰিয়া বহুত টেষ্টি থা আৰু মা এইখন চিঠি ইয়াতে সামৰিছোঁ ইটি তোমাৰ মৰমৰ মিঠু তুমি ভালে থাকিবা